সুদৰ টকা সময়ত দিব নোৱাৰাৰ বাবে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰমজান আলীৰ নামৰ এজন ভুক্তভোগীৰ লগতে তেখেতৰ পৰিয়ালক। বটদ্ৰৱাৰ বৰভেটি গাঁৱত সংঘটিত হৈছে এই ঘটনা। ধনিয়াভেটি গাঁৱৰ সুদখোৰ কাছেম আলীয়ে চলায় এই আক্ৰমণ। কাছেম আলীয়ে একাংশ লোকক লগত লৈ ৰমজান আলীৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ চলায়। উল্লেখ্য যে বৰভেটি গাঁৱৰ ৰমজান আলীয়ে ধনিয়াভেটি গাঁৱৰ সুদখোৰ কাছেম আলীৰ পৰা ৩৫,০০০ টকা মাহিলী ৫ টকা সুদৰ হাৰত ধাৰত লৈ প্ৰায় ৪০,০০০ৰো অধিক টকা আদায় দিয়াৰ পিছতো মাত্ৰ ২ মাহৰ সুদ দিবলৈ বাকী থকাৰ বাবে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাৰ সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীৰ থানাত দাখিল কৰিছে এজাহাৰ। মুখ্যমন্ত্ৰীয়ে অবৈধ সুদৰ ব্যৱসায়ত জড়িতসকলক বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো গ্ৰাম্য অঞ্চলত আজিও অব্যাহত আছে সুদখোৰৰ অটপালি। মোৰ নাম ৰমজান। কাছমালীৰ পৰা টকা নিছোঁ আজি 2 বছৰ ধনিয়াভেটি। কাছমালীৰ পৰা আনি মই ইণ্টাৰেষ্ট দি আছোঁ মাহে ১৮৫০ টকাকৈ। 2 মাহ দিয়া নাই কাৰণে মোক ঘৰত আহি কিমান পাৰ্চেণ্ট সুদত? 5 টকা ইণ্টাৰেষ্টত। 5 টকা মানে কি বছৰ ন মাহে? মাহেকীয়া। 5 টকা ইণ্টাৰেষ্টত আনি আপোনাৰ হেৰিকৈ দি আছোঁ, তাক মাহে মাহে ইণ্টাৰেষ্ট দি আছোঁ। 2 বছৰ 22 মাহমান দিলোঁ। এতিয়ালৈকে মোক সেই আগমন কৰি থাকে, আজি মাৰিব কালি মাৰিব। ঘৰত আহি লাঠি লৈ কোবাইছে কালিলৈকে। কোবাইছে পইচা কৈছে ভাজ লগাই দিম ধান চান কাটি, তাৰপিছত সি নামানে, তাক পইচা লাগে এতিয়া নিদিলে। আপুনি 2 বছৰৰ পৰা কিমান টকা দিলে? তাক ৩৫,০০০ টকাৰ ভিতৰত ৪০,০০০ মান ইণ্টাৰেষ্ট দিলোঁ মই। তেওঁ পইচা পোৱা হৈ আছে? পোৱা হৈ আছে। এতিয়া কি পইচাৰ কাৰণে কি কৰিছে? ঘপিয়াই দিছে, ডিঙিত লগাবলৈ দিছে, হাতত লাগিছে, এনেকৈ ধৰোঁতে কাচি দি। তাৰপিছত হেৰি কৰিছে, মোক কৈছে তোৰ মাইকীক লৈ যে কেনেকৈ ঘৰত থাক, মোৰ টকা দি ঘৰ বনাই মাইকীক লৈ কেনেকৈ খুৱ। মই পিছত কৈছোঁ তই যদি এইটো কৈছ, তই এনেকুৱা আৰু ৩-৪দিনমান কৈছ, এইটো কথা নকবিচোন। তোক ভাজ তোকে লগাইহে দিব লাগিব পইচা, ঘৰৰ পৰা তোৰ এইটো গছৰ পাত নমাই ছিগি দি দিম লগে লগে। এইটো কাৰণে মাৰপিট কৰিছে মোক। কিহেৰে মাৰিছে? কাচি দি ঘপিয়াই দিছে, ডিঙিত লগাই দিছে, এনেকৈ হাত দি ধৰোঁতে আঙুলি কাটি গৈছে, 6টামান চিলি পৰিছে আঙুলিত। ইয়াত মুখত মাৰিছে, এইখিনি চিলি হৈছে, তাৰপিছত ইয়াত ঘুচাইছে। ওপৰত দাগ কিহৰ? ওপৰতে ঘুচাইছে যেন। আপোনালোকে এজাহাৰ দিছে নে? এজাহাৰ দিছোঁ। ক'ত? বৰদা থানাত দিছোঁ। আৰক্ষী আহিছিল নেকি? আৰক্ষী শুনো ৰাতি আহিছে, আমাৰ ঘৰৰ পিনে অহা নাই, সিহঁতৰ পিনে শুনো আহি উঠি গৈছে। ঠিক আছে। আসামী ধৰিছে নে? আসামী ধৰে নাই। আকৌ ৰাতি আপোনাৰ বাটত ৰখি পেলাই কয় ৰেণ্ডি পুতহঁতক লৈ আহক, ৰাস্তাত ঘুপাই থৈ যাম, ৰাতিপুৱা কাটিছোঁ, এতিয়া একে মাৰি থৈ যাম ঘৰত পেলাই। পুলিচ যোৱাৰ পিছত? পুলিচ যোৱাৰ পিছত। পুলিচ যোৱাৰ পিছত আকৌ ভাবুকি দিছে? ৰাতি আহি ৰাতি 9টা মানত। সুদখোৰে অত্যাচাৰ চলাই থাকে নেকি? খুব অত্যাচাৰ চলায়। ইণ্টাৰেষ্ট মানে সুদৰ পইচা ইণ্টাৰেষ্ট ধৰি দিবলৈ চাই সি, এনেকুৱা মানুহেই। বটদ্ৰৱাৰ পৰা টমিজ উদ্দিনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।